হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ বহু দিনৰ মূৰত মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এইখিনিতে মই এটা কথা কওঁ যে মই যিহেতুকে বৰ এলেহুৱা, তাৰ বাবে ভিডিঅ'সমূহ আপলোড কৰিব নোৱাৰোঁ। যদিও ক্লিপসমূহ লৈ থোৱা হয়, কিন্তু মই আপলোড কৰিবলৈ নোৱাৰোঁ একদম এলেহুৱাৰ বাবে। গতিকে ভাবিছোঁ যে মই এটা 30 days চেলেঞ্জ ল'ম আৰু ডে টু ডে মই সদায় মিনি ভ্লগ আপলোড কৰিম। যেনেকুৱাই নহওক, মই যিখিনি কাম কৰোঁ সেইখিনিৰে মিনি ভ্লগ এটা আপলোড কৰিম বুলি ভাবিছোঁ। আজি এই মিনি ভ্লগটো হৈছে ডে পাৰ্ট 1 আৰু 30 days চেলেঞ্জ, যিহেতুকে মই 30 দিন গোটেই সদায় ডেইলি মিনি ভ্লগ দিবলৈ বিচাৰিম আৰু আপোনালোকে সহায় সহযোগিতা কৰিব। এয়া আছিল সিদিনাখন আমাৰ কলেজত ফ্ৰেছাৰ্ছ আৰু মই কলেজলৈ গৈছিলোঁ আৰু তাতেই মই ড্ৰেছ পাতি কৰি বড়ো ডেন্সৰ বাবে ধুনীয়াকৈ ৰেডি হৈছিলোঁ। তাৰপিছত আমাৰ ফাংচন আৰম্ভ হৈছিল আৰু আমি ফাংচন উপভোগ কৰিছিলোঁ আৰু আমাৰ ডেন্স পাৰফৰ্মেঞ্চটো অতি সোনকালে আহিব, তাৰ বাবে আমি ৰিহাৰ্চলো কৰি আছিলোঁ। গতিকে ভালদৰে ফাংচন উপভোগ কৰিবলৈ পৰা নাছিলোঁ। তাৰপিছত আমাৰ পাৰফৰ্মেঞ্চ আৰম্ভ হ'ল। আমি ভালে বেয়াৰ মাজেৰে পাৰফৰ্মেঞ্চ কৰিলোঁ আৰু যিহেতুকে এইবাৰ ফাৰ্ষ্ট টাইম বড়ো ডেন্স কৰিছোঁ, গতিকে অলপ ভুল ভ্ৰান্তি হ'বও পাৰে, তাৰ বাবে ক্ষমা কৰিব। আৰু আমি ধুনীয়াকৈ পাৰফৰ্মেঞ্চটো কৰিলোঁ। যিহেতুকে এদিনতে ৰিহাৰ্চেল কৰি আমি পাৰফৰ্মেঞ্চ কৰিব লগা হৈছিল, তাৰ বাবে যথেষ্টখিনি ভুলভ্ৰান্তি হ'ব পাৰে। আৰু লগতে তাৰপিছত আমাৰ ফাংচন আৰম্ভ হ'ল। বিশিষ্ট বক্তা ত্ৰিদীপ ভাগৱতী আহিলে আৰু আমি ধুনীয়াকৈ মটিভেশ্যন পালোঁ। তাৰপিছত আমাৰ ছিংগাৰ আহিলে, আমি গান উপভোগ কৰিলোঁ। আৰু যিহেতুকে এবাৰ জুবিনদাৰ এনেকুৱা এটা দুৰ্ঘটনা হ'ল, গতিকে আমাৰ ফাংচনখন একেবাৰে অনুষ্টুপীয়াকৈ পাতিছিল। ডেটছ ইট। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব।